ডিগবৈত বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা অন্ধতা নিবাৰণ সমিতি স্বাস্থ্য বিভাগ অসম চৰকাৰৰ সহযোগত আজি দেওবাৰে ডিগবৈ মূলিয়াবাৰীস্থিত পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত এক বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। উক্ত শিবিৰত চিকিৎসক অমূল্য বৰগোহাঁইৰ ৰোগীসকলক চিকিৎসা আগবঢ়ায়। শিবিৰত মুখ্য অতিথি হিচাপে প্ৰাক্তন শিক্ষক লক্ষী গোহাঁইৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিগবৈ আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক বিশাল দে, যুটীয়া সম্পাদক অসীম নন্দী, উপদেষ্টা সাজিদ হাজৰিকা, জিলা সমিতিৰ সদস্য বাবলু দেৱনাথ, জিলা সমিতিৰ প্ৰচাৰ সম্পাদক শৰৎ চন্দ্ৰ তালুকদাৰ, জিলা সমিতিৰ উপদেষ্টা যদু সোণোৱাল আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিগবৈ আঞ্চলিকৰ অন্যান্য কৰ্মকৰ্তাসকল উপস্থিত থাকে। ডিগবৈৰ পৰা হাছান আক্তাৰ ফৰিদৰ ৰিপৰ্ট NS24। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা অন্ধতা নিবাৰণ সমিতিৰ সহযোগত আজি পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত মূলীয়াবাৰীত বিনামূলীয়া চকু চিকিৎসা শিবিৰ, বিশেষকৈ চকু চানি পৰা ৰোগ চিনাক্তকৰণ আৰু ইয়াৰ অস্ত্ৰোপচাৰৰ এটা শিবিৰ অনুষ্ঠিত কৰিছোঁ। এই শিবিৰত যিসকলে ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে সেই সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহাকালিলৈ তেওঁলোকক ইয়াৰ পৰা লায়ন KK চহৰীয়া নাৰ্ছিং হোমত নি তেওঁলোকৰ যিটো বিনামূলীয়া অস্ত্ৰোপচাৰ সেই অস্ত্ৰোপচাৰ কৰি দিয়া হ'ব আৰু তেওঁলোকক অহা যোৱা থকা খোৱা সকলোখিনি ব্যৱস্থা কৰা হ'ব। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যিসকল ব্যক্তিয়ে শিবিৰত অংশগ্ৰহণ কৰিলে সেই সকলোকে ধন্যবাদ জনাইছোঁ। অনাগত দিনতো আমি ৰাইজৰ হকে এনেধৰণৰ শিবিৰ অনুষ্ঠিত কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। এষাৰে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লগতে যিসকল ব্যক্তি আমাৰ এই অনুষ্ঠানটোত সহায় সহযোগিতা আগবঢ়ালে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। চিকিৎসা শিবিৰ আয়োজন কৰিলে আৰু তেওঁলোকক মই বিশেষভাৱে ধন্যবাদ দিছোঁ এই কাৰণে যে তেওঁ এই চকু চিকিৎসা শিবিৰটোতে যি গভীৰতা আছে, যি ফলপ্ৰসূ আছে, যে আমি দৃষ্টি নথকা মানুহক আকৌ দৃষ্টি দিব পাৰোঁ, তেওঁলোকে এইটো মনত ৰাখি তেওঁলোকে বুজি যি গভীৰত ফিল কৰি পাৰিলে বা আকৌ কেম্প কৰিছে তাৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। লগতে আশা কৰোঁ আজি তেওঁলোকে যিটো কেম্প কৰিছিলে বহুতভাৱে প্ৰচাৰিত কৰিছিলে। মোৰ মতে যি বতৰ অতি উগ্ৰ ৰ'দৰ প্ৰখৰ ৰ'দত চাগে বৃদ্ধসকল আহিবলৈ অলপ কষ্ট পালে, সেইকাৰণে মই ভাবিছোঁ যে অলপ ৰোগীসকল কম হৈ আছে। কিন্তু আমাৰ এতিয়ালৈ সময় আছে, প্ৰায় 1টা বজালৈকে মই থাকিম। কিন্তু আপোনালোকে